এটা কথা ক'ব লাগিব আমি যেতিয়া ৰাতিপুৱাৰ ভাগৰ যেটো ইন্টাৰভিউ কৰিছিলো মৃগাংক প্ৰজ্ঞা আৰু গায়ত্ৰীৰ সেই ইন্টাৰভিউটো কৰা সময়ত এটা কথা অনুভৱ হৈছিল যে গায়ত্ৰীয়ে কৰবাত নহয় কৰবাত অকনমান কিবা খেলিমেলি কথাবোৰ কৈছিল গায়ত্ৰীৰ কথাবোৰত অকনমান কথাবোৰ খেলিমেলি হৈছিল এটা কাৰণেই প্ৰথমতে অফ দ্য ৰেকৰ্ডে হওক বা অফ দ্য ৰেকৰ্ড এটা কথা মোক কৈছিল প্ৰজ্ঞা আৰু মৃগাংকই যে গোটেই চিনাকিটো মৃগাংক আৰু প্ৰজ্ঞাৰ চিনাকিটো আছিল আনায়াতুলৰ সৈতে গোটেই চিনাকিটো আছিল এই গায়ত্ৰীৰ জৰিয়তে আৰু গায়ত্ৰী আৰু আনায়াতুলৰ একেলগে নম্ৰতাৰ চিনাকি হৈছিল তাৰপিছত সেই কথা বতৰাখিনিত সন্দেহ হৈ থাকোঁতেই আনায়াতুল ৱাদুদে যেতিয়া আমাৰ মোৰ সৈতে যোগাযোগ কৰিলে বিয়লিৰ ভাগত তাৰপিছত আনায়াতুল ৱাদুদৰ যেতিয়া সাক্ষাৎকাৰটো ল'লোঁ তেতিয়া মই আনায়াতুল ৱাদুদক এটা প্ৰশ্ন কৰিছিলোঁ সুনীত কুমাৰ ভূঞা যে আপুনি গায়ত্ৰীক কেনেকৈ চিনি পাইছিল তেতিয়া আনায়াতুল ৱাদুদৰ কিন্তু কথাৰ তেওঁ থৰক বৰক হৈছিল তেওঁ কথাবোৰ কওঁতে অকণমান তেওঁ বিভ্ৰান্ত হোৱাৰ দৰে এটা মোৰ অনুভৱ হৈছিল কথাবোৰ লাগি ধৰিছিল আৰু তাতেই প্ৰমাণ হৈছে এটা কথা যে কৰবাত এই গোটেই ঘটনাটোত এয়া পৰিকল্পিত ঘটনা নহয় এয়া দুৰ্ঘটনা বুলি সকলোৱে কৈছে আমিও মানি লৈছোঁ এয়া দুৰ্ঘটনা আৰক্ষী তদন্তৰ সকলো পোহৰলৈ আহিব ইতিমধ্যে নংপুৰ আৰক্ষীয়ে ষ্টেটমেণ্ট গ্ৰহণ কৰিছে কিন্তু ঘটনাটোৰ লগত বাকী যিবোৰ কাহিনী বা যিবোৰ ভয়ংকৰ সত্যৰ লিংক আপ হৈছিল সুনীত কুমাৰ ভূঞা সেই কথা বতৰাবোৰ এতিয়া পোহৰলৈ আনিব লাগিব আৰক্ষীয়ে গতিকে এই ঘটনাটোৰ যিটো গোটেই কথা বতৰা বৰ বেয়া যিটো দিশ পোহৰলৈ আহিছে সেই দিশটো যদি পোহৰলৈ আনিবলৈ হয় তেনেহ'লে কিন্তু গায়ত্ৰী আৰু এই আনায়াতুল ৱাদুদক জেৰা কৰিব লাগিব কাৰণ তেওঁলোকৰ কথা বতৰাত লিংক নাই গায়ত্ৰীয়ে এটা কথা কৈছিল আনায়াতুল ৱাদুদৰ সৈতে মোৰ ঘৰুৱা সম্পৰ্ক কিন্তু আনায়াতুল ৱাদুদে কি ক'লে শুনক আনায়াতুল ৱাদুদে 10 বাৰমান ঘেহাই প্ৰায় 1 মিনিটৰ পিছত এটা উত্তৰ দিলে যে মই চিনি পাওঁ তেওঁ মোৰ ফ্ৰেণ্ড হয় কোনো ঘৰুৱা সম্পৰ্ক মোৰ নাই ঘৰুৱা সম্পৰ্কটো তেওঁৰ কথা স্পষ্ট নহ'ল তাৰপিছত আনায়াতুল ৱাদুদে ক'লে যে আনায়াতুল ৱাদুদক মই সুধিলোঁ যে আপুনি ঘৰলৈ গৈছেনে আপোনাৰ যিহেতু ঘৰুৱা সম্পৰ্ক বুলি কৈছে আপুনি তেতিয়াহ'লে ঘৰলৈ যাব লাগিব তেতিয়া কৈছে মই এদিন ঘৰলৈ গৈছোঁ মাকক মই তেনেকৈ চিনি পাওঁ বাকী মই ঘৰলৈ যোৱা নাই মোৰ ফ্ৰেণ্ডহে হয় তাই মিউচুৱেল ফ্ৰেণ্ড তাৰ বাহিৰে মোৰ অইন কথা একো নাই একো মোৰ ঘৰুৱা সম্পৰ্ক নাই বুলি ক'লে অৰ্থাৎ সেইটোতে প্ৰমাণ যে কৰবাত গায়ত্ৰী আৰু আনায়াতুল ৱাদুদে মিছা কথা কৈছে নিশ্চয় ৰাজদীপ মই ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত ৰাতিপুৱাৰ পৰা আজি টিম প্ৰতিদিন টাইমে যথেষ্ট কষ্ট কৰিছে আৰু এক্সক্লুচিভলি এই 4জন ব্যক্তি সংবাদ মাধ্যমৰ সন্মুখৰ কেমেৰালৈ আনি প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখলৈ আনি তেওঁলোকে কি ক'ব খুজিছে তেওঁলোকৰ আচল কথাখিনি কি তেওঁলোকৰ ভাষ্যখিনি ৰাইজক দেখুৱালে এতিয়া আৰক্ষীয়ে তদন্ত কৰিব সত্য অসত্য কি সেয়া আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ অন্তত আদালতে ৰায় দিব কিন্তু প্ৰতিদিন টাইমৰ হাতত তেওঁলোকৰ ভাষ্যখিনি সংগৃহীত হৈছে আচলতে প্ৰাথমিকভাৱে তেওঁলোকে কি ক'ব খোজে সঁচা মিছা কি হয় নহয় সেয়া সময়ে ক'ব কিন্তু কিছুমান কথা সন্দেহৰ আৱৰ্তত সামগ্ৰিকভাৱে আমি পুনৰ কৈছোঁ যে এই কথাখিনি আমি বাৰে বাৰে দেখুৱাই থকাৰ বা খান্দি থকাৰ গভীৰতালৈ গৈ থকাৰ কাৰণ এটাই যে আৰু বিপথে কোনো নাযাওক নিশা 1:30 বজাত সূৰ্যোদয় চাবলৈ মেঘালয়লৈ বন্ধুৰ লগত কোনো ৰাতি মাজৰাতি ওলাই নাযাওক এই প্ৰৱণতাটো শেষ হওক নহ'লে আৰু কিমান নম্ৰতা আমাৰ মাজৰ পৰা হেৰাই যাব সেয়া কোনেও হিচাপ কৰি উলিয়াব নোৱাৰিব এই গোটেই বিষয়খিনি আমি বাৰম্বাৰ সম্প্ৰচাৰ কৰি আমাৰ টিম প্ৰতিদিন টাইমে আগবাঢ়ি গৈ থকাৰ কাৰণ আৰু উদ্দেশ্য একমাত্ৰ এয়াই